হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নৰৱে তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকল আৰু বন্ধু বান্ধৱসকল তো মই আজি গণতন্ত্ৰ দিৱসৰ বিষয়ে অলপ ক'বলৈ আহিছোঁ তো গণতন্ত্ৰ দিৱস কিয় পালন কৰা হয় তো ইয়াৰ তাৎপৰ্যখিনি মই চমুকৈ ক'বলৈ ওলাইছোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নকৰিব গণতন্ত্ৰ বা গণৰাজ্য দিৱস প্ৰত্যেক স্বাধীন দেশৰ একোখন নিজা সংবিধান থাকে আমাৰ দেশ ভাৰতৰ এখন সংবিধান আছে এই সংবিধানখনত আমাৰ দেশৰ নীতি নিয়ম আৰু আইন কানুনসমূহ লিপিবদ্ধ হৈ আছে দেশ এখনৰ সুপৰিচালনা আৰু নাগৰিকৰ ৰক্ষণাবেক্ষণৰ বাবে থকা এই নীতি নিয়ম আৰু আইন কানুনবোৰকেই সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয় স্বাধীন হোৱাৰ আগৰে পৰাই আমাৰ দেশ ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ বাবে চিন্তা চৰ্চা কৰা হয় ইয়াৰ বাবে 1946 চনত এখন সংবিধান সভা গঠন কৰা হয় এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে এই উদ্দেশ্যে 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰি লয় 1949 চনৰ 26 নৱেম্বৰত এই খচৰা কমিটিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান লিখি উলিওৱাৰ কাম সম্পূৰ্ণ কৰে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখন চহী কৰে আৰু সংবিধান সভাত গৃহীত হয় 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় ভাৰতৰ এই সংবিধান অনুসৰি ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য তেতিয়াৰ পৰাই ভাৰতীয়সকলে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণতন্ত্ৰ বা গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে তো এইখিনি আছিল গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ তাৎপৰ্য শেষত যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে আপোনালোকে তো তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব এইকাৰণে নাপাহৰিব তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম